অবিভক্ত দৰং জিলাৰ নিজ চিনাকোনাত প্ৰতি বছৰে অনুষ্ঠিত হয় ভেকুলীৰ বিয়া। জেঠ মাহত অনুষ্ঠিত এই ভেকুলীৰ বিয়াৰ আছে অন্যতম লোকবিশ্বাস। প্ৰধানত কৃষকৰ খেতিপথাৰ জীপাল কৰিবলৈ পতা হয় ভেকুলীৰ বিয়া। কিন্তু 100 বছৰ পুৰণি এই ভেকুলী বিয়াৰ সৈতে জড়িত হৈ আছে অন্য কিছু লোকাচাৰ আৰু লোকবিশ্বাস। গাঁওখনত ভেকুলীৰ বিয়া পাতিলে নহয় বসন্ত ৰোগ। বিয়াত শৰাই আগবঢ়ালে নিসন্তান দম্পতীয়ে লাভ কৰে হেনো সন্তান। প্ৰতি বছৰে জেঠ মাহৰ ভিতৰত এই ভেকুলী বিয়াখন পতা হয় আৰু উদ্দেশ্যটো এইটোৱে যে আমি যিহেতু পথাৰৰ খেতি কৰা মানুহ, সেইকাৰণে আমি বৰষুণৰ আহক ভেকুলী বিয়াখন এইটো পাতোঁ। আৰু এটা আছে যে আমি মানুহবিলাকৰ যিটো সকলো ল'ৰা ছোৱালীৰ বাবে যিহেতু আমাৰ আই বসন্ত কালৰ যিটো আশা যাতে ভাল হয়, সেইটোৰ কাৰণে আমাৰ আইতাহঁতে আমাক বুজাই থৈ গৈছে। গতিকে সেইটোৰ বিষয় লৈ আমি সেই ভেকুলী বিয়াখন পতা হৈছে। এনে লোকবিশ্বাসক সৰুগত কৰি নিজ চিনাকোনাত আটকধুনীয়া মণ্ডপ, পৰম্পৰাগত ৰীতি নীতিৰে সম্পাদন ভেকুলীৰ বিয়া। ডেকা বুঢ়া সকলো অংশ ললে বিয়াখনত। শিৰত সেন্দুৰ লৈ সাজিল মাইকী ভেকুলী। আনন্দত নাছিলে মহিলাসকল। বিগত 100 বছৰে গাঁৱৰ ৰাইজে আনন্দমনে পাতি আহিছে ভেকুলীৰ বিয়া। শতিকাজুৰি আয়োজিত ভেকুলীৰ বিয়াই আকৰ্ষণো কৰিছে বহু লোকক। চিপাঝাৰৰ পৰা নিৰঞ্জন শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।